দেশৰ লগতে লংকাটো শাৰদীয় দুৰ্গা পূজাক আয়োজন কৰি ব্যাপক আনন্দ উৎসাহৰ সৃষ্টি হৈছে যদিও ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে দুৰ্গা পূজাৰ যি আনন্দ উৎসৱত যথেষ্ট ম্লান পৰিবলগীয়া হৈছে। আৰু মই উপস্থিত আছোঁ লংকা চহৰৰ মাজমজিয়াত থকা বিজয়াঘাট নামৰ যিখন অঞ্চলত। মাজমজিয়াত এক প্ৰকাণ্ড ৰাস্তাৰ যি দুৰৱস্থা, প্ৰকাণ্ড গাঁত সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু দুৰ্ভাগ্যৰ বিষয় যে আমাৰ এই সমষ্টিৰ বিধায়ক শিলাদিত্যদেৱ হিন্দু আৰু মুছলিমৰ কথা কৈ বাৰে বাৰে বিতৰ্কৰ সৃষ্টি কৰি অহা এই বিধায়কজনৰ কিন্তু সমষ্টিৰ প্ৰতি কোনো চকু নাই, উন্নয়নৰ প্ৰতি কোনো চকু নাই। তাৰ জ্বলন্ত প্ৰমাণ এই প্ৰকাণ্ড সৃষ্টি হোৱা গাঁতসমূহে প্ৰমাণ কৰি দিছে। আজি এই ৰাজপথত একোটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যাৰ কাৰণে যান বাহন চলাটো দূৰৰে কথা, মানুহ এতিয়া আহিব নোৱাৰা হৈছে, খোজকাঢ়ি আহিব নোৱাৰা হৈছে। তাতেই এতিয়া দুৰ্গা পূজাৰ আয়োজন চলিছে। মই ইয়াত যি উপস্থিত আছোঁ এখন বিজয়াঘাট নামৰ এটা জেগাত, আৰু ইয়াত এখন পূজা অনুষ্ঠিত হয়, প্ৰতি বছৰে পূজা অনুষ্ঠিত হয়। আৰু ইয়াত তেওঁলোকে এখন পূজা পাতে, কিন্তু এই পথৰ দুৰৱস্থাৰ কাৰণে তেওঁলোকে আজি ইয়াত পূজা পাতিবলগীয়া হোৱা নাই। পূজাৰ কাৰণে তেওঁলোকে ঘৰৰ ভিতৰত পূজা পাতিবলগীয়া হৈছে, কাৰণ ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে পূজা পাতিব পৰা নাই। বিধায়ক শিলাদিত্যদেৱে হিন্দুত্ব ৰক্ষাৰ কথা কয়, কিন্তু তেওঁৰ অকামান্যতাৰ কাৰণে এখন দুৰ্গা পূজা অনুষ্ঠিত কৰিব পৰা নাই এক পূজা সমিতিয়ে। কি ক'ব? আমি একচুৱেলি বিজয়াঘাট দুৰ্গা পূজা আজি 25 বছৰ, এতিয়া 26 বছৰ ৰানিং। 26 বছৰৰ ভিতৰত আমি এনেকুৱা পৰিস্থিতি পোৱা নাই। এই 26 বছৰৰ ভিতৰত এই বছৰতে ফাৰ্ষ্ট 2020ত শিলাদিত্য আমাক ৰাইজে জিকাই পেলাই পূজাই সমষ্টি গোটাই ৰাইজে জিকাই পেলাই প্ৰতিনিধি কৰি পেলাই তাক পঠাইছে। এতিয়া তেওঁ আজিলৈকে এক টুকুৰি ৰাবিছো পেলোৱা নাই। ৰাস্তাৰ দুৰৱস্থা এনেকুৱা, দুদিন মেইন টাউনত তেনেকুৱা পৰিস্থিতি হয়। গাঁৱে পঞ্চায়তবিলাক এৰিয়াত গাঁৱে গঞ্জে কি পৰিস্থিতি চলি আছে ৰাইজেই দেখি আছে। এতিয়া আমাৰ কথা হ'ল যেন আমি দুৰ্গা পূজা পাতা এনেকুৱা কষ্টত পাতিছোঁ, কৰিলে আমি ইয়াতে পাতোঁ। এতিয়া ৰাস্তা ঘাটৰ পৰিস্থিতি বেয়াৰ কাৰণে আমি ঘৰৰ ভিতৰত পূজা পাতিছোঁ, নিয়মটো পালন কৰাৰ কাৰণে। এতিয়া নিয়ম পালন কৰি আছোঁ। আমাৰ যেতিয়া ওচৰীয়া মানুহ আছে, সিহঁতে আহি পেলাই যেন দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজা, মা দুৰ্গাৰ ওচৰত আহি পেলাই এটা সেৱা কৰিব, বাটৰ যি অৱস্থা সেইটো কাৰণে সেৱা কৰিবলৈ অসুবিধা হৈ আছে। হয়, দুৰ্গা পূজা অনুষ্ঠিত কৰিব পৰা নাই। হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যদেৱৰ যি হোজাই সমষ্টি, সেই হোজাই সমষ্টিৰ এক অন্যতম চহৰ হ'ল লংকা চহৰ। আৰু লংকা চহৰৰ মাজমজিয়াত, গাঁৱত নহয়, লংকা চহৰৰ মাজমজিয়াত পূজা অনুষ্ঠিত কৰিব পৰা নাই, কাৰণ ক'ভিড প্ৰট'কল নহয়, কৰোণা ভাইৰাছ নহয়, ৰাস্তাৰ দুৰৱস্থা। কি ক'ব? এইটো সঁচা, ৰাস্তাৰ কাৰণে আমি পূজা পাতিব পৰা নাই। ঘৰৰ ভিতৰত পূজা পাতিছোঁ। আমাৰ বেয়া লগা নাই? ইমান বছৰে পূজা পাতি আহিছে আপোনাৰ? আমালোকৰ বেয়া লাগিছে। আমি এতিয়া ঘৰৰ ভিতৰত খালী নিয়মটো ৰক্ষা কৰিবৰ কাৰণে আমি পূজা পাতিছোঁ। সন্মুখত গাঁত, প্ৰকাণ্ড সন্মুখত ঘাট, মানুহ আহিব পৰা নাই, পূজাত চাবলৈ পৰা নাই। নিশ্চয়কৈ অতি পৰিতাপৰ বিষয়। হিন্দুত্বৰ ৰক্ষাৰ কথা কোৱা, মুছলমানৰ বিৰোধিতা কৰি থকা বিধায়ক শিলাদিত্যৰ সমষ্টি লংকাত পূজা পাতিবলৈ পৰা নাই। প্ৰতি বছৰে 25 বছৰ ধৰি তেওঁলোকে বিজয়ঘাটৰ যি বিজয়ঘাট, এই বিজয়ঘাটত পূজা পাতি আহিছে, কিন্তু আজি ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে এই যি প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। অকল এইটো গাঁতেই নহয়, লংকা চহৰৰ পৰা হাফলঙলৈ যোৱা এই যিটো পথ, এই পথে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙক সংযুক্ত কৰিছে। আৰু এই পথেদি নিতৌ সহস্ৰাধিক যান বাহন চলাচল কৰে, কিন্তু এই পথৰ দুৰৱস্থা, প্ৰকাণ্ড গাঁত, অকল এটা গাঁতেই নহয়, ইয়াৰ কিছু দূৰত পাতে প্ৰায় 100 মিটাৰ আঁতৰত 10-12টা গাঁত। তাৰ পাছতো এই দুৰৱস্থা। বিধায়ক শিলাদিত্যদেৱৰ গৃহ সমষ্টি হোজাই লংকা চহৰত।